মাননীয় বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে বাজেট ভাষণত তেখেতে বিভিন্ন শিতানত যি কাম কৰাৰ কথা কৈছে বা প্ৰতিশ্ৰুতি দিছে, পইচা আবণ্টন দিছে, তাতে আমি লক্ষ্য কৰিছোঁ এডুকেশ্যন ডিপাৰ্টমেণ্ট তাতে কিছু পদক্ষেপ লৈছে, যিখিনি তেখেতে লৈছে ঠিকে আছে। ছাত্ৰীসকল বিশেষভাৱে সেইসকলৰ কাৰণে ইউনিভাৰ্চিটি বা কলেজ লেভেলত যিসকল শিক্ষয়িত্ৰী পঢ়িব তেখেতসকলৰ কাৰণে কিছু স্কিম বা ইত্যাদি দিছে, পজিটিভ স্কিমো আছে, মই গোটেইখিনিক নৎসাত কৰা নাই। কিন্তু আমি লক্ষ্য কৰিছোঁ এডুকেশ্যন ডিপাৰ্টমেণ্টত বহুত কৰিব লগা কাম আছে, আৰু সেইখিনি যদি কৰা নহয় তেতিয়াহ'লে অকল এই কিছু কাম কৰিলে এই ডিপাৰ্টমেণ্টটো ঠিক নহ'ব। আৰু সেইখিনি মই ক'ব বিচাৰিছোঁ মাননীয় উপাধ্যক্ষ মহোদয়, যে আজি ভেঞ্চাৰ স্কুল যিখিনি আমি প্ৰভিন্সিয়েলাইজ কৰিলোঁ বা পোষ্ট প্ৰভিন্সিয়েলাইজড আমি কৰিলোঁ, তাৰে যিসকল শিক্ষকক আমি ল'লোঁ তেতিয়া প্ৰতিশ্ৰুতি দিয়া আছিল যে তেখেতসকলক ফুল ফ্লেজ টিচাৰ হিচাপে স্বীকৃতি দিয়া হ'ব, কিন্তু এতিয়ালৈকে নহ'ল। টিউটাৰ হিচাপে তেখেতসকলে 10,000 টকাত কাম কৰি আছে। LP, ME, হাই স্কুল, হায়াৰ ছেকেণ্ডাৰীলৈকে এইসকল শিক্ষক 10,000-15,000 টকাত তেখেতসকলে কাম কৰি আছে, আৰু তেখেতসকলৰ অৰ্হতা আছে। যিসকল শিক্ষক তেখেতসকলৰ অৰ্হতা আছে, ইতিমধ্যে BEd কৰিছে, DLEd কৰিছে, TET কৰিছে বা অন্যান্য যিখিনি কৰিব লগা আছিলে এইখিনি কৰিছে, সেইসকলক অতি সোনকালে এজন পূৰ্ণ ফুল ফ্লেজড শিক্ষক হিচাপে তেখেতসকলক নিযুক্তি দিব লাগে, গোটেইখিনি সা সুবিধা তেখেতসকলক পাব লাগে। আৰু লগতে থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড যিসকল আছিল, লাইব্ৰেৰিয়ান হওক, থাৰ্ড গ্ৰেড হওক, ফ'ৰ্থ গ্ৰেড হওক, এই ভেঞ্চাৰ স্কুলৰ যিসকলৰ পদ প্ৰাধিকৃত হ'ল তেখেতসকলৰ কাৰণে কোনো কণ্ডিশ্যন নাই যে তেখেতসকলে এই BA পাছ কৰিব লাগিব বা তেখেতসকলে নেট স্লেট PhD কৰিব লাগিব, DLEd কৰিব লাগিব, এইবিলাক একো কণ্ডিশ্যন নাই। তো তেখেতসকলৰ অলৰেডি তেখেতসকলৰ কণ্ডিশ্যন ফুলফিল, কিন্তু তেখেতসকলক আপোনাৰ এটা মাননি দিয়া হৈছে। মই ভাবোঁ এইটো ইনজাষ্টিছ কৰা হৈ আছে। গতিকে এই বাজেটত এই বিষয়ে কোনো পইচা ধাৰ্য নাই। পইচা মাননীয় বিত্তমন্ত্ৰী ডাঙৰীয়ানী লওক, আৰু পইচা লাগিলে ছাপ্লিমেণ্টাৰী বাজেটত আপুনি পইচা লওক। যিসকলক নিযুক্তি অলৰেডি দিছে, আমি বছৰ বছৰ যি পদ্ধতিত গৈ আছোঁ এইসকল কিয় বঞ্চিত হ'ব? গতিকে থাৰ্ড গ্ৰেড, ফ'ৰ্থ গ্ৰেড, লাইব্ৰেৰিয়ান আদি কৰি যিসকল আছে এইসকলক যিমান তেখেতসকলৰ প্ৰাপ্য সেই পইচাখিনি তেখেতসকলক দিব লাগে। মাননীয় উপাধ্যক্ষ মহোদয়, আৰু কৈছোঁ হিতাধিকাৰীৰ কথা ইয়াত উল্লেখ আছে। মাননীয় মুখ্যমন্ত্ৰী তাৰ বিশ্লেষণো দিছে, হিত অধিকাৰী বনাইছে, ভাল, তেখেতে সেইখিনি ব্যাখ্যা কৰিছে। কিন্তু মই ভাবোঁ যিসকল শিক্ষক বছৰ বছৰ পঢ়াইছে ভেঞ্চাৰ স্কুলত, 20 বছৰ 25 বছৰলৈকে পঢ়াইছে, সৰু সুৰা কাৰণত তেখেতসকলক বঞ্চিত কৰা হৈছে। LP স্কুলৰ ডাইচ কোডৰ কাৰণে, ME স্কুলত আপোনাৰ ইছ্যু লৈ, হাই স্কুল, হায়াৰ ছেকেণ্ডাৰী এইবিলাক এনৰলমেণ্ট এজন দুজন ষ্টুডেণ্ট কম থকাৰ কাৰণে বছৰ বছৰ ঠিক আছে, কোনো এটা বছৰত একজন ষ্টুডেণ্ট কম থকাৰ কাৰণে হয়তো সেই শিক্ষক বা স্কুল লোৱা হোৱা নাই। কলেজত আপোনাৰ বিভিন্ন ছাবজেক্টৰ পৰা আৰম্ভ কৰি হায়াৰ ছেকেণ্ডাৰী কনকাৰেঞ্চৰ ইছ্যু লৈ কলেজ শিক্ষক বা হায়াৰ ছেকেণ্ডাৰী শিক্ষকসকলক বঞ্চিত কৰা হৈছে। মই ভাবোঁ 2016-17 যিটো ভেঞ্চাৰ স্কুল এমেণ্ডমেণ্ট বিল আছিল, প্ৰভিন্সিয়েলাইজেশ্যন এক্ট এমেণ্ডমেণ্ট বিল, সেইটো মাননীয় বিত্তমন্ত্ৰী ডাঙৰীয়ানী বা চৰকাৰ মুখ্যমন্ত্ৰীৰ প্ৰতি মোৰ আহ্বান থাকিল, এইটো সংশোধন কৰিব লাগে। সংশোধন কৰি যিসকলে 20-25-30 বছৰ ভেঞ্চাৰৰ এই শিক্ষকসকলে কাম কৰিলে তেখেতসকলক হিন্দী টিচাৰ, হিন্দী ছাবজেক্ট ইজ কম্পালচাৰী, কিন্তু শিক্ষকসকলক লোৱা নহ'ল। আৰবী ছাবজেক্ট আমি স্বীকৃতি দিছিলোঁ, সেইসকলক বঞ্চিত কৰি বাদ পেলাই দিয়া হ'ল। মাদ্ৰাছাখিনি স্কুলখিনি প্ৰভিন্সিয়েলাইজ কৰিলোঁ, মাদ্ৰাছাখিনি সেইখিনি লোৱা নহ'ল। মাদ্ৰাছা স্কুললৈ কনভাৰ্ট কৰিলে, কিন্তু আধা বাটতে সেইসকলক লোৱা নহ'ল। তো বিল সংশোধন কৰি এই বঞ্চিত শিক্ষকসকল যিসকল আমাৰ সমাজত ছাৰ্ভিচ দিছে তেখেতসকলৰ সেই পদখিনি ল'ব লাগে। আৰু বহুত ৰিটায়াৰ্ড হৈ মাননীয় উপাধ্যক্ষ মহোদয় গুচি গ'ল তেখেতসকলে। আজি আমি হিতাধিকাৰী বনাই আছোঁ, কমচে কম সেইসকলক হিতাধিকাৰী বনালেও তেখেতসকলৰ প্ৰাপ্যখিনি পোৱা বুলি তেখেতসকলে অনুভৱ কৰিব। গতিকে মোৰ পৰামৰ্শ থাকিল, বাজেটত পইচা লওক আপোনালোকে, আৰু সেই ৰিটায়াৰ্ড হৈ যোৱা বা যিসকলক আমি লোৱা নাই মিনিমাম 5 to 10 লাখ ৰুপিজ তেখেতসকলক এককালীন সাহায্য দি কমচে কম সেইসকল আমাক যে ছাৰ্ভিচ দিলে সমাজক, ৰাজ্যক, সেইসকলৰ এই প্ৰাপ্যখিনি আমি আদায় দিব লাগে। তাৰ কাৰণে ভেঞ্চাৰ স্কুল প্ৰভিন্সিয়েলাইজেশ্যন এমেণ্ডমেণ্ট এক্টটো সংশোধন কৰি এই যিসকল প্ৰাপ্য মানুহ আছে সেইসকলৰ পদখিনি প্ৰাধিকৃত কৰিব লাগে। মাননীয় উপাধ্যক্ষ মহোদয়, শিক্ষাত বহুদিনৰ পৰা আমি কৈ আছোঁ বৰপেটা বিশ্ববিদ্যালয়ৰ কথা। আজি অসমত বহুত জেগাত বিশ্ববিদ্যালয় দিছে, ভাল কথা। বৰপেটা, গোৱালপাৰা, শালমাৰা, ধুবুৰী মই আগতো কৈছোঁ, এতিয়ালৈকে বিশ্ববিদ্যালয় নাই। এই বৰপেটাৰ পৰা ধুবুৰীলৈকে 200-250 কিলোমিটাৰ এইটো বেল্টত যদি ব্ৰহ্মপুত্ৰৰ কাষে কাষে যায় এখনো বিশ্ববিদ্যালয় নাই। এইটো দুখৰে মই ক'ব লগা হৈছে। গতিকে বাজেটত পইচা লওক, আপোনালোকে এইটো ঘোষণা কৰক। বৰপেটা বহুকেইখন কলেজ আছে, MC কলেজ বৰপেটা, BS কলেজ বৰপেটাত আছে, নৱজ্যোতি মহাবিদ্যালয় কলগাছিয়া, মন্দিৰ আঞ্চলিক কলেজ, চেঙা এমকো কলেজ,
কোনোবাই এখন কলেজ কেন্দ্র কৰি বৰপেটা বিশ্ববিদ্যালয় ঘোষণা কৰিব লাগে, তাৰ কাৰণে পইচা লওক, আমাৰ কোনো আপত্তি নাই। মোৰ বেকিৰ পাৰত 200 বিঘা মাটি আছে জনিয়াত, লওক আপোনালোকে, আমি দি দিম। বৰপেটা এখন বিশ্ববিদ্যালয় লাগে। আজি আমি লক্ষ্য কৰিছোঁ ৰাস্তাৰ নামত পইচা, বিভিন্ন অসম মালাৰ নামত পইচা দিছে, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া সমষ্টিৰ পৰা আৰম্ভ হয় আমিনগাঁৱৰ পৰা বৰপেটা হৈ জনিয়া হৈ অভয়পুৰীলৈকে এই ৰাস্তা, অসমৰ প্ৰায়বোৰ ৰাস্তা 4 লেন হৈ গ'ল প্ৰায়বোৰ, কিন্তু এইটো বেল্ট বৰপেটা, নলবাৰী, বঙাইগাঁও, 3খন জিলা, কামৰূপৰ পৰা আৰম্ভ কৰি মুখ্যমন্ত্ৰী সমষ্টিৰ পৰা এতিয়ালৈকে এই অঞ্চলটো ডিপ্ৰাইভ হৈ আছে। গতিকে 4 লেন চেণ্ট্ৰেলৰ লগত যোগাযোগ কৰি যেতিয়ালৈকে আনিব নোৱাৰিব, মই ভাবোঁ ষ্টেটৰ হাতত যিহেতু সুযোগ আছে, অসম মালাৰ যোগেদিও এইটো আপোনালোকে লওক, পইচা তাৰ কাৰণে বঢ়ক, বহুত পইচা লৈছে, কিন্তু আমি লক্ষ্য কৰিছোঁ বৰপেটা, জনিয়া, আমিনগাঁও হৈ এই ৰাস্তাটো এতিয়ালৈকে 4 লেনৰ কোনো প্ৰস্তাৱ নাই। গতিকে মই পৰামৰ্শ দিব বিচাৰিছোঁ, বাজেটত পইচা আৰু লওক, বা যিখিনি আপোনালোকে দিছে সেইখিনি ডিছক্ৰিমিনেশ্যনৰ স্বীকাৰ কৰিছে, তেনেকুৱা হ'ব নালাগে। মাননীয় মুখ্যমন্ত্ৰী বা বিত্তমন্ত্ৰী গোটেই অসমৰ কাৰণে, অসমৰ 1 to all মানুহৰ কাৰণে আপোনালোকে মন্ত্ৰী। গতিকে যিখিনি পইচা ধাৰ্য কৰা হয় সমভাৱে যাতে বণ্টন হয়, এই পইচাখিনি তেতিয়া কাম হ'ব। মোৰ সময় যিটো শেষ হ'ব, মই বসুন্ধৰাৰ কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে চাহ বাগান শেষ কৰিছোঁ মই মাননীয় উপাধ্যক্ষ মহোদয় 8 মিনিটত। চাহ বাগানৰ তেখেতসকলে বসুন্ধৰা 3 টানি তেখেতসকলক মাটি এলাৰ দিব, ভাল কথা, এইসকল বহুত বঞ্চিত, কিন্তু লগে লগে চৰচাপৰি সংখ্যালঘু অধ্যুষিত অঞ্চলত তেখেতসকলৰ হাতত আজি ভূমি নাই, ভূমিহীন মানুহ, নদী ভঙা মানুহ, গৰাখহনীয়াগ্ৰস্ত মানুহ চৰকাৰী মাটিত আছে, কেইদিন পিছে পিছে তেখেতসকলক উচ্ছেদ কৰি ঘৰ বাৰী ভাঙি দিয়া হয়, ল'ৰা ছোৱালী পৰীক্ষা দিব যাব পৰা নাই, এই ঠাণ্ডা পৰীক্ষাৰ সময়ত তেখেতসকলক উচ্ছেদ কৰি থকা হৈছে। গতিকে এতিয়া বসুন্ধৰা 3 যদি আনে, চাহ বাগানৰ লগে লগে চৰচাপৰি মাইনৰিটি অধ্যুষিত অঞ্চলত এই ভূমিহীন মানুহ যিসকলৰ হাতত মাটি নাই, চৰকাৰী ল্যান্ড আছে, এইখিনি লগে লগে আবণ্টন যাতে দিয়া হয়, ইয়াতে যাতে কোনো ডিছক্ৰিমিনেশ্যনৰ স্বীকাৰ কৰা নহয়। মাননীয় মুখ্যমন্ত্ৰীৰ প্ৰতি আমাৰ আহ্বান থাকিল যে আপুনি মুখ্যমন্ত্ৰী, গতিকে অসমৰ 1/3 পপুলেশ্যন বাদ দি বাকীখিনিৰ কাৰণে কাম কৰি থাকিলে ৰাজ্যখন কেতিয়া আগুৱাই নাযায়। আকৌ এইখিনি কথা কৈ বৰপেটা বিশ্ববিদ্যালয়, বসুন্ধৰাত মাইনৰিটি মানুহখিনিক মাটি দিয়া, আৰু আমিনগাঁও মুখ্যমন্ত্ৰী সমষ্টিৰ পৰা বৰপেটা জনিয়া হৈ অসম মালাৰ আণ্ডাৰত আনি 4 লেন ৰাস্তা বনাব লাগে, এইখিনি কথা, তাৰ কাৰণে পইচা লাগিলে লৈ লওক। এইখিনি পৰামৰ্শ দি মই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ।